আজিৰে পৰা 10 দিন চলিব জন আশীৰ্বাদ যাত্ৰা। ৰাইজৰ আশীৰ্বাদ বিচাৰিছো যাতে ৰাইজে বিজেপিক আশীৰ্বাদ কৰে। জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। ৰাইজৰ আশীষ বিচাৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত জন আশীৰ্বাদ যাত্ৰাৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত হয় বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘৰিটাৰ লগতে মন্ত্ৰী অশোক সিংহল। বিজেপি দলৰ বহু আগশাৰীৰ নেতাই শুভাৰম্ভণি কৰিব জন আশীৰ্বাদ যাত্ৰা। মুখ্যমন্ত্ৰীগৰাকীয়ে এই যাত্ৰাত ঢেকিয়াজুলি, বৰচলা, তেজপুৰ, ৰঙাপাৰা আৰু নদুৱাৰ সহ মুঠ 5টা বিধানসভা সমষ্টি ভ্ৰমণ কৰিব। অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে। তাৰ প্ৰাক মুহূৰ্তত মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু ভাৰতীয় জনতা পাৰ্টীয়ে জন আশীৰ্বাদ যাত্ৰা আজি পবিত্ৰ শিঙৰি মন্দিৰৰ পৰা আৰম্ভ কৰিব। কিছু মুহূৰ্তৰ পিছতে তেখেতে ইয়াত উপস্থিত থাকিব। 2016 চন, 2021 আৰু 2026 চন আছে। এই 26তো অসমৰ জনগণে ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে তথা NDAৰ সপক্ষে জনাদেশ দিব। আৰু আজি অসমখন যিদৰে স্বাভিমানী হৈছে, অসমৰ যি গৰিমা বৃদ্ধি হৈছে, অসমৰ আন্তঃগাঁথনি, যোগাযোগ, যাতায়াত, যুৱ সমাজে যিদৰে সন্মান পাইছে, নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীৰ এক বৃহৎ ব্যৱধানত যিটো এইবাৰ চৰকাৰ গঠন কৰিবলৈ মাননীয় সভাপতি দিলীপ শইকীয়া দেৱৰ উপস্থিতি তথা অন্যান্য কাৰ্যকৰ্তাৰ বিধায়ক, সাংসদ, আমাৰ দলীয় ৰাজ্যিক সভাপতিৰ পৰা বুথৰ সভাপতিলৈকে সকলোৰে উপস্থিতিত আমি আজিৰ পৰা আৰম্ভ কৰিম ঢেকিয়াজুলিৰ পৰা জন আশীৰ্বাদ যাত্ৰা। জন আশীৰ্বাদ যাত্ৰাৰ জৰিয়তে আমি ৰাইজৰ আশীষ মাগিম। এখন সুৰক্ষিত, এখন বিকশিত অসম গঢ়িবৰ বাবে এই যি অবিৰত যাত্ৰা চলি আছে, সেই যাত্ৰাত আমি শুভাশীষ বিচাৰিম, সহযোগিতা বিচাৰিম, সমৰ্থন বিচাৰিম আৰু আমাৰ অসমবাসী ৰাইজৰ উপদেশ বিচাৰিম। গতিকে আজি যাত্ৰা আৰম্ভ হ'ব। প্ৰায়কেইখন জিলা, প্ৰায়কেইটা অঞ্চল ইয়াত সামৰি লোৱা হ'ব। আজি আমি ইয়াৰ পৰা প্ৰায় 5টা সমষ্টি, আমাৰ পূৰ্বৰ চতিয়া অৰ্থাৎ নদুৱাৰ সমষ্টিলৈকে আমি সামৰি লওঁ। বহু লাখ লোকে ইয়াত অংশগ্ৰহণ কৰাৰ কথা আমি দেখিছোঁ। ইতিমধ্যে ৰাতিপুৱা আমি এই যে ঢেকিয়াজুলিৰ পৰা বৰচলালৈ আহিছোঁ, আপোনালোকে দেখিছে পথৰ কাষে কাষে হাজাৰ হাজাৰ লোক ৰৈ আছে হিমন্ত বিশ্ব শৰ্মাক এবাৰ চাবলৈ, ভাৰতীয় জনতা পাৰ্টীৰ এই জন আশীৰ্বাদ যাত্ৰাত ৰাইজে আশীৰ্বাদ দিবলৈ। গতিকে ৰাইজৰ আশীৰ্বাদে আমাৰ শক্তি। গতিকে ৰাইজৰ আশীৰ্বাদৰ বাবে আজি লোকসভা, বিধানসভা, পৰিষদীয় নিৰ্বাচন, উপনিৰ্বাচন, গাঁও পঞ্চায়তৰ নিৰ্বাচন, টাউন কমিটিৰ নিৰ্বাচন, প্ৰত্যেকটো নিৰ্বাচনত আমি বিজয় সাব্যস্ত কৰিছোঁ। ই সম্ভৱ হৈছে কেৱল ৰাইজৰ আশীৰ্বাদৰ বাবে। এই ৰাইজৰ আশীৰ্বাদ আমাৰ ওপৰত, আমাৰ শিৰৰ ওপৰত সদায় থাকক। ৰাইজে সদায় আশীৰ্বাদ দিয়ক। সেই প্ৰাৰ্থনাৰে, সেই কামনাৰে আজি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্ৰ দলৰ 65 লাখ মানুহ ওলাই আহিছে। গতিকে মূল উদ্দেশ্য এইটোৱেই। আপোনালোকে সকলোৱে প্ৰত্যক্ষ কৰিছে, দেখা পাইছে। আজি ৰাইজ চাৰিওপিনৰ পৰা স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। ৰাইজে বিজেপি দলে, চৰকাৰে, কেন্দ্ৰীয় চৰকাৰ হওক বা অসম চৰকাৰে যি ধৰণে দ্ৰুত উন্নয়ন কৰিছে, যাক আমি সৰ্বাংগীন বিকাশ বুলি কওঁ, সঁচা অৰ্থত যি সৰ্বাংগীন বিকাশ সকলো ছেক্টৰত, আপোনালোকে শিক্ষা দিশতে চাওক, মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজৰ পৰা আৰম্ভ কৰি, ইউনিভাৰ্চিটিৰ পৰা আৰম্ভ কৰি ৰাস্তা পদূলি, দলং, যদি আপোনালোকে উদ্যোগীকৰণৰ ক্ষেত্ৰত চাই, ছেমি কণ্ডাক্টৰ ফেক্টৰীৰ পৰা আৰম্ভ কৰি নামৰূপৰ সাৰ কাৰখানা, নুমলীগড় ৰিফাইনাৰীৰ এক্সপানশ্যন, সকলো দিশত যাক আমি সৰ্বাংগীন বিকাশ বুলি কওঁ, যাক আমি আপোনাৰ অলৰাউণ্ড ডেভেলপমেণ্ট বুলি কওঁ, চৌতৰফা বিকাশ, আজি অসম তেনেকৈ দ্ৰুতভাৱে আগুৱাইছে। লগে লগে একেলগে সৰ্বাংগীন বিকাশৰ লগে লগে থলুৱা মানুহ, ভাৰতীয় মানুহৰ কাৰণে এই চৰকাৰখনে যি ধৰণে সুৰক্ষাৰ কাৰণে দিনে নিশাই আন্তৰিকতা, সততাৰে কাম কৰিছে। আজি অসমৰ ৰাইজ, ভাৰতবৰ্ষৰ ৰাইজ, বিশেষকৈ অসমৰ ৰাইজ সম্পূৰ্ণৰূপে আশ্বাস্ত, তেওঁলোকে বুজি উঠিছে, হৃদয়ংগম কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টীক সম্পূৰ্ণৰূপে আশীৰ্বাদ কৰিছে। আৰু আপোনালোকে দেখা পাব আজি অসমৰ ৰাইজে আজিৰ পৰা যি জন আশীৰ্বাদ যাত্ৰা মাননীয় মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে, আপোনালোকে প্ৰত্যক্ষ কৰিব। ৰাইজে আমাক হিয়া উজাৰি আশীৰ্বাদ দিব আৰু সকলো ৰাইজক আমি অনুৰোধ জনাইছোঁ যাতে সকলো ৰাইজে আমাক হিয়া উজাৰি আশীৰ্বাদ কৰে আৰু যাতে অসমখন ভাৰতবৰ্ষৰ ভিতৰত বিকশিত ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত যাতে সহযোগ কৰে আৰু ভাৰতবৰ্ষ যাতে শক্তিশালী ৰাষ্ট্ৰ হিচাপে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যাতে গঠন হয়, তাৰ কাৰণে আমি সকলো ৰাইজকো অনুৰোধ জনাইছোঁ আৰু আমি সকলো মিলি
আমি এই কাম কৰিব পাৰিম, তাত আমাৰ কোনো সন্দেহ নাই। নিশ্চিতভাৱে আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ এই জনসম্পৰ্ক যাত্ৰা অতি সফল আৰু ভাল কাৰ্যক্ৰম হ'বলৈ গৈ আছে। ওৰাঙৰ পৰা প্ৰবোধ কুমাৰ দাসৰ ৰিপৰ্ট, N24 আছাম।